আজি মেৰাপানীৰ এই বৰ্ণালী ফিল্ডত উপস্থিত হোৱা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা আমাৰ প্ৰভাৰী আলোক শৰ্মা ডাঙৰীয়া, আমাৰ গোলাঘাট সমষ্টিৰ প্ৰভাৰী ৰঞ্জন শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ উপসভাপতি পোনা বৰা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ অসম গণ পৰিষদ দলৰ আমাৰ বিষয়ববীয়াসকল, গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকল, গণশক্তিৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা আমাৰ তিনিওটা দলৰে জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকল আৰু ইয়াত বিশাল সংখ্যক ইয়াত আমাৰ মেৰাপানীৰ সকলো পঞ্চায়তৰ পৰা আহি উপস্থিত হোৱা এই নিৰ্বাচনী সভাত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ আইসকল, জ্যেষ্ঠসকল, যুৱক যুৱতীসকল আৰু সুধীবৃন্দ, সকলোৱে একদম নিজৰ পঞ্চায়তত ৰেলী কৰি আহিছেনে? একদম বহুত জোচ আছে নহয়, একদম বহুত জোচ। সকলোৰে কাৰণে হাততালি, ডাঙৰ হাততালি। অলপ আগতে মই পদুমণিৰ পৰা আহিছোঁ, তাতো একদম হাজাৰ হাজাৰ মানুহ, আৰু ইয়াতো মেৰাপানীত আহিলোঁ, গমাৰিত ইয়াতে আহিছোঁ, হাজাৰ হাজাৰ জনতা। গতিকে মই সকলোলৈকে ভাৰতীয় জনতা পাৰ্টি NDAৰ মই গোলাঘাট সমষ্টিৰ প্ৰাৰ্থী হিচাপে সকলোলৈকে মই প্ৰণাম জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ। আজি আপোনালোকে গোটেই ৰাতিপুৱাৰ পৰা নিজৰ পঞ্চায়তত চবেই ৰেলী কৰিছে আৰু ৰেলী কৰি ইয়াতে আহি মোক আশীৰ্বাদ দিবৰ কাৰণে আহা মোৰ একদম কৃতজ্ঞতাৰ ভাষা নাই। মই মনেৰে কথা মুখেৰে প্ৰকাশেই কৰিব পৰা নাই। যোৱা 20 তাৰিখে মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। 20 তাৰিখৰ পৰা আজি 22টা দিন মই ৰাইজৰ লগতে আছোঁ, যলৈকে গৈছোঁ হাজাৰ হাজাৰ জনতাই আমাক আশীষ দিবলৈ আহিছে। গতিকে মই নিশ্চিত যে ভাৰতীয় জনতা পাৰ্টি NDA এবাৰ বিপুল সংখ্যক ভোটেৰে আমি পুনৰ চৰকাৰ গঠন কৰিম আৰু গোলাঘাট সমষ্টিৰ 5টা সমষ্টিতে আমাৰ NDA প্ৰাৰ্থীসকল বিপুল ভোটত জয়ী হ'ব। মই আজিয়ে এইবাৰ ফেনৰ এজাক মই আগতে 5টা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, কিন্তু এইটো নিৰ্বাচনৰ নিচিনাকৈ ৰাইজৰ ইমান বিপুল সঁহাৰি মই কাহানিও পোৱা নাই। আৰু হয়তো কোনোবা জন্মত বহুত ভাল কাম কৰিছিলোঁ আৰু সেই ভাল কামৰ ফল হিচাপে আপোনালোকে ইমান মৰম চেনেহ আশীৰ্বাদ দিবৰ কাৰণে আহিছে যে মোৰ একেবাৰে মুখেৰে আচলতে মোৰ কৃতজ্ঞতাৰ ভাষাই নাই। এতিয়া আমি সকলোৱে আহি আহি আজিৰ দিনটো পালোঁ। আজি 7 তাৰিখ, অলপ পিছত 5 বজাৰ লগে লগে আমাৰ প্ৰচাৰ কাৰ্য শেষ হ'ব। মাত্ৰ এটা দিন কালিৰ দিনটো থাকিব আৰু পৰহিৰ দিনটো ৰাতিপুৱাই সকলোৱে উঠি গা পা ধুই প্ৰভুৰ চৰণত সেৱা জনাই একদম